ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 2 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা অষ্টমী তিথি তাৰ পিছতে শুক্লা নৱমী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ আজি যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৱকৰণ আজি জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত ত্ৰিপদুষ আজি যোগিনী ইক্ষান কোণত সূৰ্যোদয় হ'ব 4:52 সূৰ্যাস্ত সম হ'ব 6:05 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি মীন ৰাশি কুম্ভ ৰাশি আৰু বৃষ ৰাশি ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি ঘৰখনৰ ওচৰৰ কোনো এজনৰ বিশেষকৈ আগমনৰ বাবে ঘৰৰ পৰিৱেশটো খুব বেছি ভাল হৈ থাকিব বুলি কৈছে বহু কথা আলোচনা হ'ব আৰু ইয়াৰ ক্ষেত্ৰতো কিছু সমাধানো আপোনালোকে পাব বুলি কৈছে যিটো কামৰ বাবে আপুনি কিছুদিন ধৰি চেষ্টা কৰিছিল ইয়াৰ ফলত বিশেষকৈ আজিৰ দিনটোত বিশেষকৈ তাৰ লগত জড়িত কথাবোৰ আগবাঢ়িব পাৰে এই সময় আপোনালোকৰ বাবে প্ৰচেষ্টাৰ বাবে শুভ সময় এলাহ আৰু অলাহতাৰ আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব লেজিনেছবোৰে আপোনালোকক যাতে আগুৰি ধৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে এলাহ ভাৱবোৰ বিশেষকৈ মাইণ্ডৰ পৰা আপোনালোকে খেদিব লাগিব গুচাব লাগিব এই সময়খিনি সময় মূল্য চিনি পাব লাগিব টাইমটো আপোনালোকে বুজিব লাগিব ঘনিষ্ঠ সম্পৰ্কটো স্বাৰ্থপৰতা দেখা যাব গতিকে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ সম্পত্তিৰ সৈতে জড়িত এটা পুৰণি সমস্যা আজি কিছু লোকৰ আহিব পাৰে বুলি কৈছে ধৈৰ্যৰে সমাধান কৰিবলৈ চেষ্টা কৰিলে উপকৃত হ'ব একে সময়তে কৈছে যে কৰ্মৰ বিষয়ত দিনটোৰ প্ৰথম ভাগত ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কিছু কনফিউজন লাগিব পাৰে সেই গতিকে ঘৰৰ অভিজ্ঞ মানুহৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আপুনি সঠিক পথ বিচাৰি পাব ভাল এটা পথ আপোনালোকে পাব বুলি কৈছে একে সময়তে যদি অংশীদাৰিত্বৰে বিশেষকৈ কোনো ব্যৱসায় কৰিম বুলি ভাবিছে পৰিকল্পনা আছে তেন্তে তাৰ ওপৰত তৎক্ষণাত কাম আৰম্ভ কৰক এই লাভজনক পৰিস্থিতি সৃষ্টি কৰিব পৰিয়াল সম্পৰ্কীয় সমস্যা এটা সমাধানৰ বাবে ঘৰখনৰ শান্তি আৰু আৰাম থাকিব বুলি কৈছে একে সময়তে বন্ধুক লগ পালে আপুনি দিনটো অধিক আপোনালোকে সুখদায়ক কৰি ৰাখিব পাৰিব সম্পৰ্কবোৰ মজবুত হ'ব প্ৰেমবোৰ বাঢ়িব স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিলে আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে ডায়েবেটিছ আৰু ৰক্তচাপৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰক বুলি কৈছে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিলেও উপকৃত হ'ব দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ কৈছে যে আপোনালোকৰ ৰাজনৈতিক আৰু সামাজিক যোগাযোগ শক্তিশালী কৰি ৰাখক বুলি কৈছে এই যোগাযোগসমূহ আপোনালোকৰ বাবে উপকাৰী হ'ব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে সঠিক সময়ত কৰাৰ কামৰ ফল সদায় ভাল হ'ব আজি স্বৰ অফৰ বাবে চিন্তা নকৰাকৈ বেছি খৰচ নকৰিব নেতিবাচক কথা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুদ্ধিমান আৰু শান্তিৰে কাম কৰক বুলি কৈছে আৰু ল'ৰা ছোৱালীৰ পৰা কিছু সময় ল'ৰা ছোৱালীৰ লগত বিশেষকৈ কিছু সময় কটাওক আৰু তেওঁলোকৰ প্ৰব্লেমখিনি বুজিবৰ বাবে চেষ্টা কৰক সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে সম্পত্তিৰ লগত জড়িত ডাঙৰ কথা থাকিব পাৰে কিছুমান নতুন ব্যৱসায়িক যোগাযোগ কৰা হ'ব দিনটো দ্বিতীয়াৰ্ধত যিটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে বৰ্তমান যি ব্যৱসায়িক বিষয়ত অলপ সাৱধান হোৱাটো কিন্তু প্ৰয়োজন আছে এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব বুলি কৈছে কিছুমান বিৰোধীয়ে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিবা এটা কাৰণত ঘৰখনত টেনশ্যন হ'ব পাৰে সমস্যাবোৰ শান্তিৰে সমাধান কৰক প্ৰেমৰ সম্পৰ্কত দিনটো দ্বিতীয়াৰ্ধলৈ ঘনিষ্ঠতা থাকিব পাৰস্পৰিক বুজাবুজি বাঢ়িব আপোনালোকৰ স্বাস্থ্যৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰক বুলি কৈছে এটা পদ্ধতিগত ৰুটিন ৰাখক বুলি কৈছে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত সুস্থ হৈ থাকিবলৈ ব্যায়াম কৰাটো প্ৰয়োজন আছে বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো অতি ইতিবাচক হ'ব আত্মীয় স্বজন আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক ঘৰৰ মানুহখিনিৰ সৈতে সদায় আপোনালোকে মিলা প্ৰীতি ভাৱ ৰাখিব বিপদে আপদে বিশেষকৈ আপোনালোকে সহায় সহযোগিতা আপোনালোকে আগবঢ়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে কিন্তু আজি পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত বিশেষকৈ ভাৰসাম্য ৰক্ষা কৰিলে সকলো ব্যৱস্থা আপোনালোকে ডিচিপ্লিনভাৱে আপোনালোকে চলাই নিব পাৰিব বা সকলো ব্যৱস্থা সঠিক হৈ থাকিব বুলি কৈছে বিশেষ স্থানত উপযুক্ত সন্মান পোৱাৰ সম্ভাৱনা আছে আজি সময় মূল্য চিনি পাব লাগিব একে সময়তে কেৱল নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমক বিশ্বাস কৰিলে উপযোগী হ'ব ভাল ফলাফল পাব বুলি কৈছে আনৰ পৰা সহায় বেছি আশা নকৰিব সঠিক সময়ত সঠিক কাম নকৰিলে আপুনি নিজৰ ক্ষতি কৰিব পাৰে গতিকে টাইম টেবুল মেইনটেইন কৰি
কাম কৰিব লাগিব সময় মূল্য চিনি পাব লাগিব সময় যেতিয়া আপোনালোকৰ হাতৰ পৰা যাবগৈ বা ভাল অপৰচুনিটিবোৰ হাতৰ পৰা যেতিয়া যাবগৈ সেইবোৰ ঘূৰি অহাটো বহুত বেছি আপোনালোকৰ টান হৈ পৰিব পাৰে গতিকে সময়ত উপযুক্ত সিদ্ধান্তবোৰ বা কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কঠোৰ পৰিশ্ৰমত বিশ্বাস ৰাখক এই সময়খিনি বৰ্তমান সম্পত্তি সম্পৰ্কে এটা পুৰণি সমস্যাৰ সমাধান বিচাৰি পোৱাটো কঠিন ব্যৱসায়িক বিষয়ত দিনটোৰ প্ৰথম ভাগত যদি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হয় কনফিউজন লাগে তেন্তে কৰ্মচাৰীসকলৰ পৰা সহায় আপোনালোকৰ বাবে উপকাৰী হ'ব তেওঁলোকৰ পৰা সহায় লওক নিশ্চয়কৈ কিবা এটা নহয় কিবা এটা সলিউশ্যন পাব তেওঁলোকৰ সহায়ৰ দ্বাৰা আপোনালোকৰ কামৰ বোজাও কমিব বুলি কৈছে আজি অংশীদাৰিত্ব সম্পৰ্কীয় এটা নতুন কাম আৰম্ভ কৰিব পাৰে বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ ব্যস্ত ৰুটিনৰ বাবে বিশেষকৈ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে যেতিয়া আপুনি কিবা এটা কামত বিজি হৈ থাকিব আপোনালোকে ব্যস্ত হৈ থাকিব সেইখিনি ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে একে সময়তে গেছ আপোনালোকৰ এচিডিটিৰ সমস্যা থাকিব পাৰে খাদ্যৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব দিনটো দ্বিতীয় ধৰক বিশেষকৈ কিছুদিন ধৰি চলি থকা সমস্যাৰ সমাধানত বন্ধু এজনে সহায় কৰিব যদি কোনো ভূমি সম্পৰ্কীয় বিষয় চলি আছে মাটি বাৰীৰ ক্ষেত্ৰত কিবা এটা সমস্যা চলি আছে তেন্তে আজি তাৰ লগত জড়িত কামবোৰ কৰা হ'ব বুলি কৈছে সৃষ্টিশীল কামত কিছু সময় কটালে আপুনি বিশেষকৈ নিজকে শান্তি আৰু শিথিলতাৰ লাভ কৰিব বুলি কৈছে বা শান্তি আৰু শিথিলতা আপোনালোকক প্ৰদান কৰিব একে সময়তে এই সময়খিনিত বিশেষকৈ কৈছে যে যদি ঘৰখনৰ কিবা এটা উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰিছে প্লেনিং কৰিছে ঘৰখনৰ উন্নতিৰ বাবে তেন্তে এতিয়া খৰখেদা কৰাটো উচিত নহয় ধীৰে স্থিৰে আগবাঢ়িব লাগিব খৰখেদাকৈ কৰা কামে কিন্তু লোকচানৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ৰ লগত জড়িত কামবোৰ দিনটো দ্বিতীয়াৰ্ধত সময়মতে সম্পূৰ্ণ হ'ব কিছুমান নতুন পৰিকল্পনা বিশেষকৈ থাকিব বহুত বিনিয়োগ কৰিব লাগিব বুলি কৈছে যদি ভাল অপৰচুনিটি পায় আৰ্থিক অৱস্থা সুদৃঢ় হ'ব বিষয়সকলৰ সমৰ্থন কাৰ্যালয়ত থাকিব পাৰিবাৰিক বিষয়ত কিন্তু অত্যধিক হস্তক্ষেপ কৰিলেও কিন্তু ঘৰখনৰ শান্তি আৰু সুখৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে গতিকে এই কথাটোৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব গুৰুত্ব দিব লাগিব প্ৰেম জীৱনতো ইজনে সিজনক অনুভৱক সন্মান কৰিব লাগিব ৰেছপেক্ট কৰিব লাগিব সন্মান কৰিলে আপোনালোকৰ প্ৰেম জীৱনটো বহুত বেছি ভাল হ'ব বিশেষকৈ ব্যংগাত্মক শব্দবোৰে কিন্তু প্ৰেম জীৱনত খেলিমেলি সৃষ্টি কৰিব পাৰে ধ্যান আৰু যোগৰ সহায় লওক বৰ্তমান সময়ত ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি আপোনালোকে নিজকে ৰাখিব পাৰিব বা সুস্থ অনুভৱ কৰিব ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিব লাগিব ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ৰাখি আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকিব বুলি কৈছে আজি গ্ৰহবোৰৰ অৱস্থান অতি ভাল পৰিকল্পিতভাৱে কামবোৰ কৰি যাওক প্লেনিং কৰি কামখিনি কৰিলে উপকৃত হ'ব সফলতা নিশ্চয়কৈ আপোনালোকে এই সময়ত লাভ কৰিব আজি আপোনালোকৰ সফলতাৰ সন্মুখত বিশেষকৈ আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল বিশেষকৈ হেৰুৱাব আৰু তেওঁলোকৰ বিশেষকৈ কোনো ভুল কাম আপোনালোকৰ সফল নহ'ব বুলি কৈছে বা ভুল ধাৰণাবোৰ বা তেওঁলোকে যদি আপোনালোকক কিবা এটা লছ কৰিব বিচাৰিছিল বা আপোনালোকৰ বাবে নিগেটিভ থিংকিংবোৰ আছিল সেইখিনি ক্ষেত্ৰতো সফল নহ'ব বুলি কৈছে যেতিয়া আপুনি আগবাঢ়ি যাব সফল হ'ব আজি কোনো সৰু বিষয়ক লৈ আত্মীয়ৰ লগত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে কাজিয়া হ'ব পাৰে বুলি কৈছে চিন্তা বেছি নকৰিব অতি সোনকালে এই পৰিস্থিতি আপোনালোকৰ পক্ষত পৰিব নিজৰ বস্তুবোৰ নিজে যত্ন লওক বুলি কৈছে কাৰণ হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে সাৱধান হ'ব লাগিব একে সময়তে বিপণনৰ সৈতে জড়িত যোগাযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ইয়াৰ দ্বাৰা আপুনি লাভান্বিত হ'ব সংবাদ মাধ্যম ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামে এতিয়া ক্ৰমান্বয়ে গতি লাভ কৰিব বুলি কৈছে অফিচত বা কৰ্মক্ষেত্ৰত গ্ৰাহকৰ লগত মধুৰ আচৰণ আৰু ধৈৰ্য বজাই ৰখাৰ প্ৰয়োজন আছে নহ'লে কিবা এটা সমস্যা হ'ব পাৰে আৰু বিশেষকৈ কথা বতৰাৰ মধুৰতা লাগিবই কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত বৈবাহিক জীৱনত এক সুষম পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে সম্পৰ্কত আগুৱাই নিয়াৰ বাবে বা সম্পৰ্কটো আগুৱাই নিয়াৰ বাবে এই সময়খিনি শুভ সময় বুলি কৈছে অনিয়মিত খাদ্যাভ্যাসৰ বাবে যকৃতৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে অসাৱধানতাৰ এৰি স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক নিয়মিতভাৱে ব্যায়াম কৰক এক্সাৰচাইজ কৰক নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ নিজৰ মনটোক কিছু আপোনালোকে ধৰ্মীয় বা আধ্যাত্মিক কামত নিয়োজিত কৰিলে ভাল হ'ব যাৰ ফলত আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব আজি আপোনালোকৰ নীতিগত চিন্তা আপোনালোকৰ কৈছে যে সমাজত সন্মান লাভ কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব প্ৰকৃতিত সহজতা বজাই ৰাখক কেতিয়াবা দিনটো ভাগত বিশেষকৈ অত্যধিক আত্মবিশ্বাসৰ বাবে কোনো সিদ্ধান্ত ভুল হ'ব পাৰে কিবা এটা মিষ্টেক হ'ব পাৰে বুলি কৈছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু পথ প্ৰদৰ্শনক আগুৱাই বিশেষকৈ নিব লাগিব আওকাণ নকৰিব তেওঁলোকে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে
একে সময়তে এই সময়খিনিত নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে বিশেষকৈ সতৰ্ক হ'ব লাগিব বুলি কৈছে এই সময়খিনিত নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব বুলি কৈছে আধৰুৱা কামখিনি আপোনালোকে পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে আজি ব্যৱসায়ত যিকোনো নতুন কামৰ বাবে প্ৰচেষ্টাৰ অতি সফল হ'ব ইয়াৰ লগত জড়িত ভাল অৰ্ডাৰো পাব পাৰে গুৰুত্বপূৰ্ণ সভাটো আপোনালোকে আজি দিনটোত নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে আজি কৰ্মচাৰীৰ লগত কোনো ধৰণৰ কাৰ্যত নপৰিব বৈবাহিক জীৱনত মধুৰতা থাকিব একে সময়তে বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখিবৰ বাবে বিশেষকৈ যিমান পাৰে আপোনালোকে জীৱন সংগীৰ প্ৰতি সৎ হওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক সম্পৰ্কত বিশ্বাস আৰু ঘনিষ্ঠতাৰ আজি বৃদ্ধি পাব বুলি কৈছে আজি এই সময়খিনি ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে নিজৰ ওপৰত বেছি কামৰ বোজাও ল'ব নালাগে আৰু পৰ্যাপ্ত জিৰণি লওক আৰু সুস্থ হৈ থাকিবলৈ সুষম আহাৰ গ্ৰহণ কৰক বুলি কৈছে আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি দিনটো বৰ বেছি আপোনালোকৰ বাবে ব্যস্ততাপূৰ্ণ হ'ব ৰাজনৈতিক যোগাযোগ আপোনালোকৰ কিছু ভাল সুযোগ দিব এখন নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা হ'ব পাৰে শিশুটি শিক্ষাৰ লগত জড়িত চলি থকা সমস্যাবোৰ সমাধান হ'ব ভৱিষ্যতৰ পৰিকল্পনা গুৰুত্ব সহকাৰে লওক বুলি কৈছে বয়োজ্যেষ্ঠসকলৰ সন্মানক অসন্মান আপোনালোকে হ'বলৈ নিদিব আজি যিকোনো যাত্ৰা পিছুৱাই দিবলৈ চেষ্টা কৰক ধন সম্পৰ্কৰ লেনদেন কৰাৰ সময়ত দিনটো প্ৰথম ভাগত সাৱধান হওক বুলি কৈছে কাৰণ আপোনালোকৰ নিজৰ মানুহে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰখাটো প্ৰয়োজন আছে বুলি কৈছে আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা সফল হ'ব আজি আপোনালোকৰ প্ৰবল ইচ্ছাশক্তিৰে আপুনি প্ৰতিটো কাম বিশেষকৈ সমাধান কৰিব পাৰিব এক ডাঙৰ ৰূপত আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব যিকোনো ধৰণৰ চুক্তি কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য আপোনালোকে লওক বুলি কৈছে অফিচৰ কামৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আজি সৰু সৰু ভুলবোৰে আপোনালোকৰ বাবে বহুত বেছি ক্ষতি কৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত দিনটো প্ৰথম ভাগত প্ৰেম আৰু মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত মৰ্যাদাৰ যত্ন লোৱাটো নিশ্চিত কৰক পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস বাঢ়িব এই সময়ত ডিঙিৰ বিষ কাহ চৰ্দি সমস্যাৰ বাবে আপোনালোকে বহুত বেছি অশান্তি পাব পাৰে বৰ্তমান সময়ত আপোনালোকৰ বাবে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব সামাজিক বা ৰাজনৈতিক কাম কাজত অংশগ্ৰহণ বা অংশ লোৱাৰ বিশেষকৈ সুযোগ পাব এই সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা লওক আজি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে বা সুযোগ পাব ধৰ্মীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব লেনদেনৰ সৈতে জড়িত যিকোনো কামত খৰখেদা আৰু গাফিলতিৰ ফলত ডাঙৰ লোকচান হ'ব পাৰে পৰিয়ালৰ কোনো সদস্যৰ আচৰণত হয়তো মনটো অলপ দুখী হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত গহবোৰৰ বিশেষকৈ অৱস্থান ভাল হৈ আছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বন্ধ কৰাৰ কামবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে এই সময়খিনি সঠিক সময় বুলি কৈছে সফলতা পাব নতুন অৰ্ডাৰো লাভ কৰিব চৰকাৰী চাকৰিত থকা লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধান হ'ব নালাগে তদন্ত হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব কিয়নো ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত বেয়া প্ৰভাৱ পৰিব পাৰে বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক আৰু সম্পৰ্কৰ স্বচ্ছতা বজাই ৰাখক স্বাস্থ্যৰ যত্ন লোৱাটো দিনটো দ্বিতীয়াৰ্ধলৈ অতিকৈ প্ৰয়োজনীয় আছে একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে পুষ্টিকৰ খাদ্য আপোনালোকে গ্ৰহণ কৰক ভাগ্যৰ ৰং হ'ব কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সদায় ভালে থাকক সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো পৰিস্থিতিত নিজৰ নিয়ম নীতিত বিশেষকৈ আঁতৰ হৈ থাকিলে সন্মান পাব যিকোনো পৰিস্থিতিতে নিজৰ ডিচিপ্লিনখিনি নিজে মেইনটেইন কৰি চলিব লাগিব অচিনাকি মানুহক লগ পোৱাটো সুখকৰ হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে ভাল সফলতা লাভ কৰিব পাৰে কষ্ট কৰিব লাগিব গতিকে নিজৰ কামত কঠোৰ পৰিশ্ৰম কৰি যাওক কাকো অন্ধভাৱে আজিৰ দিনটোত বিশ্বাস নকৰিব বুলি কৈছে গতিকে এই কথাখিনিৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপুনি প্ৰতাৰিত হ'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগে পঢ়াৰ শুনাৰ পৰিৱৰ্তে বিশেষকৈ অহাৰ কামত অধিক গুৰুত্ব দিব পাৰে যাৰ ফলত তেওঁলোকৰ পৰীক্ষাৰ ফলাফলত নিগেটিভ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে খৰচ বেছি হৈ থাকিব পাতিখিনিৰ ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান ৰাখিব লাগিব কৰ্মৰ যি পৰিস্থিতি উন্নতি হ'ব কিছুদিনৰ পৰা বন্ধ হৈ থকা কাম কাজবোৰ আজি বিশেষকৈ গতি লাভ কৰিব সেই কাম কাজখিনি আগুৱাই নিবলৈ আপোনালোকে চেষ্টা কৰিব সফলো হ'ব বুলি কৈছে আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সম্পৰ্ক বেয়া হ'বলৈ নিদিব নহ'লে তেওঁলোকৰ কৰ্মৰ ক্ষমতাৰ পৰা বেয়া প্ৰভাৱ পৰিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সুসমন্বয় থাকিব আৰু ঘৰৰ ব্যৱস্থা অনুশাসিত হ'ব অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব আপুনি শক্তিৰে ভৰপূৰ অনুভৱ কৰিব মাত্ৰ গেছ আৰু বদ হজমৰ কাৰণ হোৱাৰ বস্তু সেৱন নকৰিব লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বুলি কৈছে আপুনি বহু ধৰণৰ কামত সক্ৰিয় হৈ থাকিব ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু যত্নৰ লগত জড়িত কামতো আপোনালোকৰ বিশেষ সহযোগিতা থাকিব শিশুসকলৰ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে তেওঁলোকৰ আত্মবিশ্বাস অধিক বৃদ্ধি পাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ পৰিচয় আৰু সন্মান দুয়োটাই বাঢ়িব আয়তকৈ খৰচ বেছি হ'ব যাৰ বাবে উদ্বেগ হ'ব পাৰে লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক লগতে বিশেষ
সাৱধান হওক যাতে ভুল ধাৰণা থকা মানুহৰ সংস্পৰ্শত নাথাকে, নহ'লে আপোনালোকৰ সন্মানটো প্ৰভাৱ পৰিব পাৰে। গতিকে বেয়া মানুহৰ লগৰ পৰা যিমান পাৰে আঁতৰি থাকিলে নিজৰ কাৰণে ভাল হ'ব বুলি কৈছে। আজি কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ কষ্ট অনুযায়ী ভাল ফলাফল পাব। যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে সাৱধান হওক বুলি কৈছে। সম্পত্তি কামত লাভৰ সম্ভাৱনা আছে। সংবাদ মাধ্যম অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি অধিক আৰু ব্যৱসায়িক তথ্য লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আদিত সুখৰ সময় কটাব সিংহ ৰাশি জাতক জাতিকাসকলে। একে সময়তে প্ৰেম আৰু ৰোমাঞ্চকৰ ক্ষেত্ৰত কিছু উত্তেজনা থাকিব। বুদ্ধিমান ৰূপে আজি যিমান পাৰে কাম কৰক। যিকোনো কাম কৰোঁতে বুদ্ধিমান ৰূপে কাম কৰিব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব। যিমান পাৰে খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক আৰু বেছি মানসিক চাপ ল'ব নালাগে। ৰক্তচাপ আৰু ডায়েবেটিছৰ যিসকলৰ সমস্যা আছে অলপ বাঢ়িব পাৰে, গতিকে নিজকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব। নিজৰ স্বাস্থ্যৰ নিজে যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ পৰিকল্পনা কৰা হ'ব। ইয়াৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বাস্তুৰ নিয়ম ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। আজি শিশুসকলৰ যিকোনো সমস্যা সমাধান পোৱাৰ পিছত আপুনি সকাহ আৰু শিথিলতাৰ অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে সঠিক আপোনালোকে বাজেট বনাই লোৱাটো নিশ্চিত কৰক। কিবা এটা বিষয়ত বিশেষকৈ নেতিবাচক চিন্তা মনলৈ আহিব পাৰে। এই সময়ত মানসিক শান্তি বজাই ৰখাৰ সময়। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত যিকোনো বেয়া খবৰ পালে আপোনালোকে বহুত বেছি দুখী অনুভৱ কৰিব বুলি কৈছে। একে সময়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব পাৰে, চিন্তাত পৰিব পাৰে বুলি কৈছে। আজি ব্যক্তিগত বা ঘৰুৱা সমস্যাৰ বাবে বিশেষকৈ কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব। চিন্তা বেছি নকৰিব। কৰ্মচাৰীৰ বাবে সকলো কাম সুকলমে চলি থাকিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকিব লাগিব, নিজৰ দায়িত্বৰ প্ৰতি সতৰ্ক হ'ব লাগিব। পৰিয়ালৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এক কনফিউজন আপোনালোকৰ বা কিছু ডাউট আপোনালোকৰ থাকিব পাৰে। কিবা এটা লৈ আপোনালোকৰ মনত কিবা বিভ্ৰান্তি আপোনালোকৰ সৃষ্টি হ'ব পাৰে। কিবা এটা কাম কৰিলে ভুল হ'ব নেকি, মিষ্টেক হ'ব নেকি, তেনেকুৱা ধৰণৰ ভাৱবোৰ উদয় হ'ব পাৰে বুলি কৈছে। তেনে ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। আজি আপোনালোকৰ দিনটো প্ৰথম ভাগৰ সংগীৰ সৈতে সময় কটাওক বুলি কৈছে। খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক, নহ'লে স্বাস্থ্য অৱনতি ঘটিব পাৰে। যিমান পাৰে আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে পৰ্যাপ্ত পৰিমাণে বিশেষকৈ টোপনি বা জিৰণি লওক বুলি কৈছে। পুষ্টিকৰ খাদ্য খাওক বুলি কৈছে, ভাল হ'ব। একে সময়তে দিনটো দ্বিতীয় ধৰক সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত আপুনি অৰিহণা যোগাব। ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। যিসকল সামাজিকভাৱে জড়িত, ছ'চিয়েলি বিশেষকৈ বহুত এক্টিভ হৈ থাকে, সেইসকল লোকৰ বাবে আজি সন্মানৰ সুযোগ আছে বুলি কৈছে। নতুন সফলতাৰ পথো মুকলি হ'ব। এই সময়ত বিৰোধীয়ে কিন্তু আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত হাৰ মানিব বুলি কৈছে। আৰ্থিক বিষয়ত আপুনি কোনো বিশেষ ইতিবাচক ফলাফল নাপাব। গতিকে বিনিয়োগ সম্পৰ্কীয় কাম কাজবোৰ স্থগিত কৰি ৰখাটোৱে ভাল হ'ব বুলি কৈছে। যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন বা গাইডেন্সখিনি ল'লে উপকৃত হ'ব। আজি সফল ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকক। ইয়াৰ দ্বাৰা আপুনি বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আজি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তনৰ সৈতে জড়িত নীতিসমূহ বিশেষকৈ সোনকালে কাৰ্যকৰী কৰক। এই পৰিৱৰ্তনে আপোনাক ভাল সুযোগ দিব। কাৰ্যালয়ত সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব। কিছু ভাল খবৰ পালে পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। গধুৰ আৰু বিশেষকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। পেট ফুলা বা গেষ্ট্ৰিকৰ সমস্যা হ'ব পাৰে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে বৰ্তমান সময়ত। দিনটো দ্বিতীয় ধৰক সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 8। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। তুলা ৰাশি আৰ্থিকভাৱে সময় অনুকূল। কোনো ধৰণৰ ঋণ বা পেণ্ডিং টকা পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। যিকোনো সিদ্ধান্ত হৃদয়েৰে লোৱাতকৈ মনেৰে লোৱাটো ভাল হ'ব। ইয়াৰ দ্বাৰা আপুনি সঠিক আৰু ভুল বুজিব পাৰিব। ধৰ্মীয় আৰু সামাজিক কামত আপোনালোকৰ বিশেষ অৱদান থাকিব। দিনটো ভাগত কেতিয়াবা এলাহ আৰু অলসতাৰ বাবে সুযোগ হেৰুৱাব পাৰে। সময় নষ্ট নকৰিব। আজি আপোনালোকৰ অভাৱবোৰৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিয়ক। এই সময়ত যিকোনো বিশেষকৈ যাত্ৰা ক্ষতিকাৰক হ'ব পাৰে। ঘৰলৈ আলহী অহাৰ বাবে বহুত কাম পেণ্ডিং থাকিব পাৰে। কৰ্মৰ ক্ষেত্ৰত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কিছু লোকচান হ'ব পাৰে। যাতে কিছু সেইখিনি ক্ষেত্ৰত বাধা নাহে তাৰ প্ৰতি ধ্যান ৰাখক। অৱশ্যে সঠিক পদ্ধতি আৰু বুজাবুজিৰ দ্বাৰা বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আজি ঘৰখনত ভাল সমন্বয় থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ চিন্তা কৰক বুলি কৈছে। পাৰস্পৰিক সন্মতিৰ সাপেক্ষে সম্পৰ্ক সুদৃঢ় কৰা হ'ব। আজি বিশেষকৈ দিনটোৰ প্ৰথম ভাগত বৰ্তমান পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উচিত নহয়। প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে।
দিনটো দ্বিতীয় কিছুদিন ধৰি বা কিছুদিন আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে যিসকলে তেন্তে সময় অনুকূল বুলি কৈছে আপুনি বহুত কামত ব্যস্ত থাকিব আজি আপোনালোকৰ সামাজিক মহলো বৃদ্ধি পাব একে সময়তে কিছুমান সমস্যাও আহিব পাৰে কিন্তু তাৰ সমাধানো আপোনালোকৰ প্ৰচেষ্টাত পোৱা যাব পাৰে আনৰ কথাত বেছিকৈ জড়িত নহব বিশ্বাস বেছি নকৰিব ইয়াৰ ফলত আপুনি বিপদত পৰিব পাৰে এটা গুৰুত্বপূৰ্ণ সঁজুলি ভাঙি যোৱাৰ বাবে যথেষ্ট খৰচো হ'ব পাৰে কিছু লোকৰ ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে কৰ্মৰ বাবে বা কামৰ বাবে যিকোনো ছুটি দূৰত্বৰ যাত্ৰাই আপোনালোকক ভাল ভৱিষ্যতৰ পথ মুকলি কৰিব ঋণ কৰ আদিৰ বিষয়ত জটিলতা বাঢ়িব পাৰে গতিকে এই সময়ত কামবোৰ এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব অফিচত নিয়োজিত লোকৰ বাবে ভাল প্ৰভাৱ পৰিব বুলি কৈছে নিয়োজিত লোকসকলৰ ঘৰখনত সুখ আৰু শান্তি থাকিব দিনটো দ্বিতীয়টো শিশুটিৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব অসাৰ প্ৰেমত বেছিকৈ সময় নষ্ট কৰিব নালাগে অত্যধিক কষ্ট আৰু কামৰ বোজাৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব পাৰে আজি সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যভাস গ্ৰহণ কৰাটো প্ৰয়োজন আছে দিনটো দ্বিতীয়টো গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ জয় শনিদেৱ বৃশ্চিক ৰাশি আজি সময় মিশ্ৰিত প্ৰভাৱ পৰিব আনৰ পৰা বিশেষকৈ বেছি আশা নকৰিব আনক বেছি বিশ্বাস বা আপোনালোকে বেছি আশাত আপোনালোকে বন্দী নহব নিজৰ কামৰ ক্ষমতাক বিশ্বাস কৰক বুলি কৈছে একে সময়তে সামাজিক আৰু ধৰ্মীয় কাম-কাজত সময় কটালে মানসিক শান্তি লাভ কৰিব পৰিয়ালৰ সদস্যৰ লগত কথা পাতিলে কিছু ভাল ফলাফল আপোনালোকে আহিব বুলি কৈছে উপযুক্ত পৰামৰ্শখিনি পাব আগবাঢ়ি যাবৰ বাবে সুবিধা পাব বুলি কৈছে একে সময়তে কোনো প্ৰতিকূল পৰিস্থিতিত মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব কথা পাতি থাকোঁতে এটা কথা মনত ৰাখিব যে কাৰো অনুভৱক আঘাত নাপায় যাতে কোনোৱে যাতে মনত কষ্ট নাপায় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব আনক কষ্ট দিলে কিন্তু নিজৰো কষ্ট পাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব কিছুমান গুৰুত্বপূৰ্ণ বস্তু চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ব্যৱসায়ৰ সৈতে জড়িত দূৰৰ পক্ষৰ পৰা আপুনি উৎকৃষ্ট চুক্তি লাভ কৰিব পাৰে এই সময়ত কৰ্মচাৰী আৰু সহকৰ্মীসকলেও নিজৰ সামৰ্থ্য অনুসৰি সম্পূৰ্ণ সহযোগিতা আগবঢ়াব স্থবিৰ হৈ পৰা আয়ৰ উৎসৱ আৰম্ভ হ'ব ৰৈ থকা কামে গতি লাভ কৰিব বুলি কৈছে একে সময়তে চাকৰিৰ লগত জড়িত ভাল খবৰ পাব পাৰে যুৱক যুৱতীসকলে পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব আৰু ঘৰখনত বিশেষকৈ এক সঠিক শৃংখলা বজাই ৰখা হ'ব পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয়লৈ একে সময়তে কৈছে যে প্ৰথম অধ্যায়ত আপোনালোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে কেতিয়াবা নেতিবাচক পৰিস্থিতিৰ বাবে কিছু উত্তেজনা হ'ব পাৰে আজি আৰ্থিক পৰিকল্পনা সফল হোৱাৰ বাবে এই সময়খিনি অনুকূল মাত্ৰ বেছি চিন্তা নকৰিব নিজৰ সামৰ্থ্য অনুযায়ী কামত ভালদৰে মনোনিৱেশ কৰক নিজৰ কৰ্মৰ প্ৰতি সজাগ হওক বুলি কৈছে একে সময়তে এই সময়খিনিত সামাজিক কাম-কাজতো আপোনালোকে অৰিহণা যোগাব অপ্ৰয়োজনীয় নেতিবাচক কথাৰ বাবে আনৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক আৰু মনটোক নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে একে সময়তে এই সময়খিনিত অপ্ৰয়োজনীয় চিন্তাক গঠনমূলক কামলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব বেছিভাগ ব্যৱসায়িক কাম দিনটো দ্বিতীয়াৰ্ধত কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিব পাৰিব কমপ্লিট কৰিব পাৰিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব বুলি কৈছে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগিব সফল হোৱাৰ সময় আহি পৰিছে আদালতৰ কামত সাৱধান হওক লগতে কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়সমূহ পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে নিয়োজিত লোকে নিজৰ কামবোৰ সম্পূৰ্ণ বিশেষকৈ ভক্তিৰে কৰিব লাগে শ্ৰদ্ধাৰে কৰিব লাগে নিজৰ কৰ্মক সদায় শ্ৰদ্ধা কৰিব লাগে এই সময়খিনিত প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত আৱেগিক মোহ গভীৰ হৈ পৰিব অতিৰিক্ত কামৰ বোজাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গাঁঠি বিষৰ দৰে সমস্যাবোৰ বৃদ্ধি পাব পাৰে কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব জোখতকৈ বেছি কামৰ বোজা ল'ব নালাগে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ জয় শনিদেৱ ধনুৰাশি বিশেষ কামত সফলতাৰ বাবে ধৈৰ্য আৰু বিবেচনাৰ থাকিলে দ্ৰুত সফলতা আহিব শিশুৰ সৈতে জড়িত যিকোনো চৰিত্ৰ সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে এই সময়খিনিত কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক ৰক্ষণাবেক্ষণ বা ঘৰখনৰ সলনিৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময় বুলি কৈছে একে সময়তে আপোনাৰ ইচ্ছা অনুসৰি কোনো ব্যক্তিগত কাম নচলাৰ বাবে খং আধিপত্যৰ বিশেষকৈ বিস্তাৰ কৰিব পাৰে ধৈৰ্য ধৰি ৰাখক বুলি কৈছে আয়তকৈ ব্যয় বেছি হ'ব গতিকে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক নিজকে প্ৰমাণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে ব্যৱসায়ৰ লগত জড়িত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ জ্যেষ্ঠ বা যিকোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক ইয়াৰ দ্বাৰা আপোনালোকে সঠিক সমাধান পোৱা যাব বুলি কৈছে
গ্ল্যামাৰ মিডিয়াৰ কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যালয় কাম কাজত ইতিবাচক পৰিৱৰ্তন আহিব স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব বন্ধুক লগ পালে সকাহ পাব অত্যধিক কামৰ বোজাৰ বাবে ভাগৰুৱা অৱস্থা হ'ব পাৰে মানসিক চাপো থাকিব বাহনখন সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে দিনটো দ্বিতীয় ধলে আজি কিছু ভাল খবৰ পাই মনটো সুখী হ'ব যাৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত কামৰ প্ৰতি উপযুক্ত মনোযোগ দিব পাৰিব আন বিষয়টো জ্ঞান আহৰণ কৰিব পাৰিব যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ ওপৰত কিন্তু আপোনালোকে অলপ চিন্তা কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনি কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে সঠিক চিন্তা চৰ্চা কৰক বুলি কৈছে লগতে ব্যক্তিগত জীৱনত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক কাৰণ ইয়াৰ বাবে ধন আৰু সন্মান দুইটাতে বিশেষকৈ প্ৰভাৱ পৰিব পাৰে বা হেৰুৱাব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে বিশেষকৈ পঢ়া শুনাক লৈ অলপ বিচলিত অনুভৱ কৰিব পাৰে ব্যৱসায়িক কাম কাজ সচৰাচৰ আগৰ দৰে চলি থাকিব বুলি কৈছে কিন্তু এতিয়া আকাংক্ষিত ফলাফল পাবলৈ অলপ অপেক্ষা কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কোনো ফোন কলক আওকাণ নকৰিব ভাল অৰ্ডাৰ পাব পাৰে আনুষ্ঠানিক কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব জীৱন সংগীৰ সৈতে চলি থকা বিভাজনো নাইকিয়া হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু বিফলতা হ'ব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব যিকোনো বিপদজনক কামৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ ক্ষতি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু ধনুৰাশি জাতক জাতিকাসকলে বহুত বেছি সচেতন বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব জয় শনিদেৱ ওম নমঃ শিৱায় মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কিছু প্ৰতিকূলতা আহিব পাৰে কিন্তু ইয়াৰ সমাধানো পোৱা যাব আৰ্থিক বিষয় ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব ভালে দেখা পোৱা গৈছে কিছু বিশিষ্ট লোকসকলক লগ পালে আপোনালোকৰ পথ প্ৰদৰ্শন আপোনালোকক কৰিব যি আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিব কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে কিছু লোকে কোনবোৰ কামক অগ্ৰাধিকাৰ দিব লাগে সেইবোৰ বিষয় চিন্তা কৰিব প্ৰথমতে কোনখিনি কামত বেছিকৈ ইম্পৰ্টেন্ট দিব বৰ্তমান সময়ত আজি আপোনালোকৰ সমতাতকৈ অধিক কামৰ বুজাও ল'ব নালাগে লগতে দেখুৱাই দিয়াৰ নামত অধিক খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে ব্যৱসায়ত অতিৰিক্ত কামৰ হেঁচা থাকিব আজি দিনটো প্ৰথম ভাগত কোনো ধৰণৰ ৰিস্কি পদক্ষেপ গ্ৰহণ নকৰিব যোগাযোগ অধিক আপোনালোকে শক্তিশালী কৰক বিপণন আদিৰ প্ৰতি অধিক গুৰুত্ব দিয়ক চাকৰিত পদোন্নতি বা দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ কামৰ প্ৰতি উৎসৰ্গিত হৈ থাকক যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ দৰে সমস্যাবোৰ অনুভৱ কৰিব পাৰে সুষম খাদ্য গ্ৰহণ কৰক ভাল হ'ব দিনটো দ্বিতীয় ধৰক বিশেষকৈ জ্যেষ্ঠ লোকে আপোনালোকক পথ প্ৰদৰ্শন কৰিব আপোনালোকক কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান পালে আপুনি সকাহ আৰু শিথিল অনুভৱ কৰিব প্ৰতিকূল পৰিস্থিতিটো আপুনি বুদ্ধিমানৰূপে সমস্যাবোৰ সমাধান বিচাৰি পাব ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক বৃদ্ধি পাব ব্যক্তিগত আৰু পাৰিবাৰিক খৰচ বৃদ্ধিৰ বাবে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনিত কৈছে যে কিবা এটাক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে এনে নহয় বিষয়বোৰ শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক ব্যক্তিগত বিষয়ক লৈ কিছু অস্থিৰতা হ'ব পাৰে ব্যৱসায়িক কামত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য ধৰিব অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আন ব্যৱসায়ীসকলৰ মাজত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব যিটো আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে গতিকে আনৰ কাম কাজৰ সম্পৰ্কে অজ্ঞাত নাথাকিব আজি আপোনালোকৰ যিকোনো বিশেষ কামত আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰ ভালদৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহায় হ'ব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব অত্যধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে পেশীবোৰত কিছু বিষ বা টান হ'ব পাৰে জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কুম্ভ ৰাশি ওম নমঃ শিৱায় সফলতাৰ সময় বুলি কৈছে কাৰোবাৰ উপদেশ আপোনালোকৰ বাবে আশীৰ্বাদ বুলি প্ৰমাণিত হ'ব আজি আৰু আপোনালোকৰ ভিতৰত পুনৰ এক নতুন শক্তি অনুভৱ কৰিব আপুনি আপোনালোকৰ কথাখিনি আগুৱাই নিয়াৰ সুযোগ পাব কামখিনি আগুৱাই নিয়াৰ সুযোগ পাব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ ওপৰত বিশেষকৈ বহুত বেছি গুৰুত্ব দিব লাগে বুলি কৈছে এই সময়খিনিত যিকোনো অবাঞ্ছিত ঘটনাই অস্থিৰতাৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা সময় বৰ বেছি ভাল নহয় শ্বেয়াৰ বেলেন্সিং আদিৰ বিনিয়োগ নকৰিব তৎক্ষণাত ঘৰখনত অতিথি অহাৰ বাবে কিছু গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত মনোযোগ দিয়ক অৱশ্যে বেছিভাগ কাম ফোন কল যোগে সম্পূৰ্ণ হ'ব যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে অফিচত একেলগে বহুতো কাম সম্পূৰ্ণ বা মনোযোগ দিব লাগে বুলি কৈছে অবিবাহিত সদস্যসকলৰ উপযুক্ত বিশেষ প্ৰস্তাৱ বিশেষকৈ ঘৰখনত আহিব পাৰে
যাৰ ফলত কিছু লোকৰ ঘৰত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ ওচৰ চাপিব চৰ্দি কাহ আদি সমস্যা বাঢ়িব পাৰে দিনটোৰ প্ৰথম ভাগত প্ৰদূষণ বা প্ৰদূষিত পৰিৱেশৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব দিনটো দ্বিতীয়তে ঘৰখনত বিশেষ অতিথি আগমনৰ বাবে ব্যস্ততাৰ সৃষ্টি হ'ব বুলি কৈছে আজি আপোনালোকৰ দৈনন্দিন ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই জিৰণি আৰু মজাৰ বাবে কিছু কটাক বুলি কৈছে ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে নিজৰ গোপনীয় কথাবোৰ যিকোনো মানুহৰ আগত শ্বেয়াৰ নকৰিব নহ'লে ক্ষতিকাৰক হ'ব পাৰে সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে বিতৰ্কৰ পৰা আঁতৰি থাকিব লাগে যুৱক যুৱতীসকলে বৰ্তমান সময়ত অতি কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকৰ যিকোনো সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাব লাগিব আৰ্তজনক বা আত্মীয়ক সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব দিনটো দ্বিতীয় ধৰে দিনটো আৰম্ভণিতে ব্যৱসায় ক্ষেত্ৰত বহুত দৌৰাদৌৰি হ'ব হঠাতে দুপৰীয়াৰ পিছত সকলো কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব ৰিয়েল ইষ্টেটৰ সৈতে জড়িত লোকসকলে আজি লাভজনক চুক্তি লাভ কৰিব পাৰে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কত চলি থকা সুবোৰ নোহোৱা হৈ যাব সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব স্বাস্থ্য ভালে হ'ব দিনটো দ্বিতীয় ধৰত কিন্তু নিজৰ ৰুটিন সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব জয় শনিদেৱ ওম নমঃ শিৱায় ৰাখি জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক দৃষ্টিভংগী আজিৰ দিনটোত আপোনালোকৰ প্ৰতিটো পৰিস্থিতিত সুখী কৰি ৰখাৰ পথ আপোনালোকক দিব বুলি কৈছে আজি আপোনালোকৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব পাৰিব আজি ঘৰখনৰ কিছু শুভ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা থাকিব বুলি কৈছে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব চিন্তা থাকিব পাৰিবাৰিক জীৱনত কেতিয়াবা সামৰ্থ্যৰ বাহিৰত কাম কৰিলে আজিৰ দিনটোত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে লগতে উপযুক্ত জিৰণি লোৱাটো ভাল হ'ব পুৰণি নেতিবাচক কথাবোৰ বৰ্তমানৰ ওপৰত বিশেষকৈ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বৰ্তমানটো নষ্ট কৰিব পাৰে খঙৰ ওপৰত কিন্তু নিয়ন্ত্ৰণ ৰাখিব লাগিব আজি মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব কৰ্মৰ ক্ষেত্ৰতো অগ্ৰগতি হ'ব বিনিয়োগ সম্পৰ্কীয় কাম-কাজ বিশেষকৈ কাম-কাজৰ যি তথ্য লাভ কৰাৰ ক্ষেত্ৰত উপযুক্ত সময় খৰচ কৰক যিকোনো নতুন কামত ধন বিনিয়োগ কৰিলে এই সময়ত লাভজনক হ'ব চাকৰিত অতিৰিক্ত কামৰ বোজাও থাকিব বুলি কৈছে দিনটো প্ৰথম ভাগত এই সময়খিনিত ব্যস্ততাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব ব্যস্ত থকাৰ লগতে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে লগতে কিছু সময় ধ্যানত কটাক বুলি কৈছে আজি গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন ঘটিছে যদিও আপুনি কিছুমান মানুহে এই সময়খিনিত আজি কিছুমান মানুহে আপোনালোকক আপোনাৰ কামত হস্তক্ষেপ কৰিব পাৰে কিন্তু আপুনি তেওঁলোকৰ বাবে চিন্তা নকৰিব নিজৰ কামত নিয়োজিত হৈ থাকিব লাগে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে মনত ৰাখিব আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে আৱেগত আহি পেলাই গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব বুলি কৈছে অফিচত বিশেষকৈ সময়মতে যিখিনি কৰণীয় কাম আছে সেইখিনি সোনকালে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে অতিমাত্ৰা খাদ্য খোৱাৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে গতিকে ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰক বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শনিদেৱ